সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। কেৰালাৰ নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডৰ দিন পিছলৈ ইয়েমেন চৰকাৰে 16 জুলাই দিয়া নহয় মৃত্যুদণ্ড। নিজৰ ব্যৱসায়িক সহযোগীক হত্যাৰ অভিযুক্ত ভাৰতীয় নাৰ্ছগৰাকী। মিয়ানমাৰ আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণে আমাক উদ্বিগ্ন কৰিছে। আছুৰ মুখ্যমন্ত্ৰী ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সামাজিক মাধ্যমত পোষ্ট। বৰ্তমানৰ চৰকাৰে 84,743 বিঘা মাটি অবৈধ দখলমুক্ত কৰিছে। সংবাদ মেলত এই তথ্য সদৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানত একাংশ মুছলমান শিল্পীয়ে মঞ্চস্থ কৰে ৰামায়ণ নাট। কৰাচীৰ আৰ্টছ কাউন্সিলত মঞ্চায়ন এই বিশেষ নাটখন মৌজ গোটৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তাৰে মঞ্চস্থ নাটখন। মুম্বাই বান্দ্ৰা কুলা কমপ্লেক্সত ভাৰতৰ প্ৰথমটো টেছলা শ্ব'ৰ মুকলি। ভাৰতত মডেলৰ মূল্য 81 লাখ টকা নিৰ্ধাৰণ। উজনি অসমত জনগাঁথনি সলনি হোৱাৰ আৰম্ভ হৈছে। ভাৰতৰ অন্য ৰাজ্যৰ সৈতে অসমৰ কথাটো একে নহয়। এনআৰচি ভোটাৰ তালিকাৰ পুনৰীক্ষণে জনগাঁথনি সলনি হোৱাটো ৰখাব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। নাজিৰাৰ শিমলুগুৰি চন্তক বৰ মিচিং গাঁৱত বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ। মেনকা মৰাং নামৰ মহিলাগৰাকীৰ বাসগৃহত এই অগ্নিকাণ্ড। আজি মহাকাশৰ পৰা পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰিব শুভাংশু শুক্লাই। মহাকাশত 18 দিন অতিবাহিত কৰাৰ পিছত পৃথিৱী পাবহি শুভাংশু। আৰু নিশা খানাপাৰাত ভয়ংকৰ অগ্নিকাণ্ড। ৰাজপথত জ্বলি উঠিল তৈল পৰিবাহী ট্ৰেংকাৰ। তীব্ৰ বেগত অহা ট্ৰেংকাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে বাগৰি পৰে ৰাজপথত আৰু তাৰ পাছতে দাও দাওকৈ জ্বলি উঠে ট্ৰেংকাৰখন। দেশৰ ৫ম উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ। পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল আশুতোষ কুমাৰ। আৰু এয়া আছিল আজিৰ সুহানা লাইভৰ টপ 10 বাতৰি। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।